Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম SSLC ষ্টুডেন্টছৰ কাৰণে এটি ভিডিঅ' এই ভিডিঅ'ত আমি আলোচনা কৰিম অসমীয়া গ্ৰামাৰ সম্বন্ধীয় অসমীয়া ব্যাকৰণ সম্বন্ধীয় প্ৰশ্নবোৰ 2015 চনৰ পৰা 20 চনলৈকে যিবোৰ প্ৰশ্ন পৰীক্ষাত আহিছে গ্ৰামাৰৰ আটাইবিলাক ইয়াত সমাধা কৰি দিয়া হ'ব গতিকে তোমালোক সকলোৱে ভিডিঅ'টি হেহলৈ চাবা পৰীক্ষাত ইয়াৰ পৰা কমন পৰাৰ চান্স 99% PDF এভেইলেবল থাকিব গতিকে কোনোবাই কমেন্ট বক্সত গৈ PDF ডাউনলোড কৰি ল'ব পাৰিবা কোনো ধৰণৰ সমস্যা নাই আৰু ভালকৈ পঢ়িব পাৰিবা এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰো তাৰ আগতে যি সকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া 2015 চনত আহিছে প্ৰথম প্ৰশ্নটো চোৱা তলত দিয়া যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ লিখা ক তলত দিয়া যিকোনো দুটাৰ ব্যাহ বাক্য সহ সমাহৰ নাম লিখা ৰাধা কৃষ্ণ দুমাহী চক্ৰপাণী শুক্লপক্ষ ইয়াৰ আটাইখিনিৰ উত্তৰ ইয়াত কৰি দিয়া হৈছে গোটেই ভিডিঅ'টো বহুত দীঘলীয়া হ'ব বহুত গ্ৰামাৰ আছে গতিকে আটাইকেইটা পঢ়ি দিয়া নহয় তোমালোকে লিখি ল'ব পাৰা বা PDF ডাউনলোড কৰি লৈ পঢ়িব পাৰা মই প্ৰশ্নকেইটাহে পঢ়ি দিম উত্তৰখিনি পঢ়ি দিয়া নহয় খ নম্বৰ প্ৰশ্ন দিছে তলৰ যিকোনো দুটা শব্দত মূৰ্ধন্য আৰু মূৰ্ধন্য হ কি কাৰণে হৈছে বুজাই লিখা ঋণ উত্তৰায়ণ বিহাদ যুধিষ্ঠিৰ এই কেইটাত নত্যবিধি আৰু সত্যবিধিৰ প্ৰয়োগ সম্বন্ধীয় প্ৰশ্ন সুধিছে আৰু ইয়াৰ উত্তৰ কৰি দিয়া হৈছে চোৱা তাৰ পিছৰ প্ৰশ্ন দিছে তলত দিয়া যিকোনো দুটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা বিপৰীত শব্দ লিখিব লাগে দুটাৰ চাৰিওটা কৰি দিয়া হৈছে চোৱা গহীন ক্ৰিজ সন্মান ক্ষয় ঘ পিছৰ প্ৰশ্নটো হ'ল তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা উখল মাখল আচলৰ ধন উৰহীৰ উৰ জয়দেউ কাকুতি এই আটাইকেইটাৰ উত্তৰ কৰি দিয়া হৈছে বাক্য ৰচনা কৰি দিয়া হৈছে তোমালোকে চোৱা 9 নম্বৰত দিছে তলত দিয়া যিকোনো দুটা শব্দৰ সন্ধি ভাঙা উজ্জ্বল কটুক্তি ইত্যাদি নিশ্চয় এই আটাইখিনিৰ উত্তৰবিলাক ইয়াত কৰি দিছো চোৱা প্ৰথম নম্বৰ তলত দিয়া যিকোনো দুটা শব্দৰ সমাৰ্থক শব্দ লিখা চকু নদী ঘৰ আকাশ সমাৰ্থক শব্দ তোমালোকে শিকিবা ইয়াত দিয়া হৈছে দ্বিতীয় নম্বৰত দিছে তলৰ যিকোনো দুটাক এটা শব্দত প্ৰকাশ কৰা পনীয়া গাখীৰ দিয়া গাই গৰু যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই যি কথাৰ অৰ্থ নাই এবাৰ গুটি লাগি মৰা গছ তাৰ পিছৰ প্ৰশ্নটোত আছে যথাস্থানত জ্যোতি চিহ্ন বহুৱা ৰিনাই কলে আজি স্কুল বন্ধনে ইয়াত উত্তৰ কৰি দিয়া হৈছে চোৱা জ নম্বৰ তলত দিয়া জটিল বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা যিজন লোক অকৃতজ্ঞ তেওঁ কতো আহন নাপায় ঠিক একেদৰে 2016 চনতো প্ৰশ্ন আহিছে 14 নম্বৰ প্ৰশ্নত আছিল 2016 চনত পাঁচটা প্ৰশ্নৰ উত্তৰ লিখিব লাগে তলত দিয়া যিকোনো দুটাৰ ব্যাহ বাক্য সহ সমাহৰ নাম লিখা ফুলপানী ত্ৰিফলা মহাপুৰুষ সত্যাগ্ৰহ ইয়াত নামবিলাক লিখি দিয়া হৈছে উত্তৰ কৰি দিছো তোমালোকে চাই লোৱা তাৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা বিদ্যালয় চন্দ্ৰোদয় যদ্যপি নমস্কাৰ গ নম্বৰত দিছে তলৰ মিশ্ৰ বাক্যটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰা যিসকলে ব্যাকৰণ মন পুতি পঢ়ে তেওঁলোকে ভাষাটো ভালকৈ জানে ঘ দিছে তলৰ যিকোনো দুটা শব্দৰ এটাকৈ সমাৰ্থক শব্দ লিখা আসমান বিটপি হাত বতাহ 19 নম্বৰ প্ৰশ্ন দিছে তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা ৰমক জমক উলহ মালহ ডলাৰ বগৰী তলা নলা বাক্য ৰচনা কৰি দিছো ভালকৈ চাই ল'বা প্ৰথম তলৰ যিকোনো দুটা শব্দত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুৱা শয়ন ক্ষীৰতি বাপতিয়া দয়ালু তাৰ পিছত দ্বিতীয় দিছে যথাস্থানত জ্যোতি চিহ্ন বহুৱা দেউতাই বজাৰৰ পৰা প্ৰায়ে আম আপেল অনাৰহ তিয়হ কিনি আনে এইখিনিৰ লগত বৰ্গীয় জ দিছে এটা শব্দত প্ৰকাশ কৰা যি কণীৰ পৰা জন্মে অণ্ডজ যি আগে হোৱা নাই অভূতপূৰ্ব একে গুৰুৰ শিষ্য
যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে, এইকেইটা দিছে। তাৰ পিছৰ প্ৰশ্ন, তলৰ যিকোনো দুটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য হ হোৱাৰ কাৰণ লিখা। প্ৰতিষ্ঠা, বৰুণ, বৰ্ষ, তৃণ। ইয়াত উত্তৰ কৰি দিয়া হৈছে নত্যবিধি সত্যবিধিৰ। একেদৰে 2017 চনত আহিছে 14 নম্বৰ প্ৰশ্ন আছিল, তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। তলত দিয়া যিকোনো দুটাৰ ব্যাস বাক্য সহ সমাহৰ নাম লিখা। দুমাহী, দেহান্তৰ, মহাপুৰুষ, উপবন। উত্তৰবিলাক ইয়াত দিয়া হৈছে, চোৱা। ব্যাস বাক্য সমাহ আটাইখিনি এক্সট্ৰাকে লিখি দিয়া হৈছে, তোমালোকে ভালকৈ চাই ল'বা বা PDF-টো ডাউনলোড কৰি ল'বা। খ নম্বৰত দিছে, তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা। ইত্যাদি, হোমাগ্নি, সংস্কৃতি, যদ্যপি। এইখিনিৰ লগত উত্তৰ আছে, চোৱা। গ দিছে, তলৰ জটিল বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। যিজন লোক অকৃতজ্ঞ তেওঁ ক'তো স্থান নাপায়। ঘ, তলৰ যিকোনো দুটা শব্দৰ এটাকৈ সমাৰ্থক শব্দ লিখা। আকাশ, ধবল, বাৰিদি, সমীৰ। সমাৰ্থক শব্দ ইয়াত দিয়া হৈছে। ঙ নম্বৰত দিছে, তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা। উলহ মালহ, আচলৰ ধন, ৰমক জমক, এৰা ধৰা। বাক্য ৰচনা কৰি দিয়া হৈছে অৰ্থসহ, তোমালোকে ভালকৈ চাই শিকি ল'বা। প্ৰথম চ, তলৰ যিকোনো দুটা শব্দত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুওৱা। দয়ালু, ধাননি, সোণাৰী, গাঁৱলীয়া। প্ৰত্যয় ভাঙি দিয়া হৈছে আৰু ক্ৰী প্ৰত্যয় যোগ হৈছে, ইয়াত লিখি দিয়া হৈছে। দ্বিতীয় চ, যথাস্থানত যতিচিহ্ন বহুওৱা। প্ৰণৱে ক'লে, আজি স্কুল খোলা আছেনে? জ, এটা শব্দত প্ৰকাশ কৰা। বিষ্ণুৰ বকত যি তেওঁ, ৰান্ধি খাব পৰা কলৰ পুলি, একে মাতৃৰ গৰ্ভত জন্ম যাৰ, একে ঠাইত অস্থায়ীভাৱে বসবাস নকৰা লোক। ইয়াৰ উত্তৰখিনি ইয়াত ধুনীয়াকৈ দিছোঁ, তোমালোকে এবাৰ চোৱা। জ নম্বৰত আকৌ নত্যবিধি সত্যবিধিৰ কাৰণ লিখিব দিছে। ঋণ, বৰুণ, ভূমিষ্ঠ, বিষয় ইত্যাদিৰ। উত্তৰবিলাক লিখি দিয়া হৈছে, চোৱা। তাৰপিছত 2018 চনৰ প্ৰশ্নখিনি ইয়াত দিয়া হৈছে। ছেম একেধৰণে কি কি ব্যাকৰণ আহিছিল তাৰ উত্তৰসহ ইয়াত আলোচনা কৰি দিয়া হৈছে, তোমালোকে অলপ ভালকৈ চাব লাগিব। ব্যাস বাক্য, সমাহ এইবিলাক চোৱা। মৌচাক এইবিলাক। সন্ধি দিছে আকৌ সূৰ্যোদয়, যথেষ্ট, অন্বেষণ, ভাবুক। তাৰপিছত গ নম্বৰত জটিল বাক্য সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব দিছে। ঘত দিছে, তলৰ যিকোনো দুটা শব্দৰ নত্যবিধি সত্যবিধি লিখিব দিছে। প্ৰণাম, পৰায়ণ, ঋষভ আৰু সুহম। এইকেইটা নত্যবিধি সত্যবিধি ইয়াত কৰি দিয়া হৈছে। এনেকৈ পৰীক্ষাত লিখিব লাগিব। এনেকৈ নিলিখিলে তোমালোকে নম্বৰ নোপোৱা। ঙত দিছে যতিচিহ্নৰ ব্যৱহাৰ। প্ৰথম চত দিছে আকৌ বাক্য ৰচনা। খাই পাত ফলা, আলাহৰ লাৰু, নদী ক, ভিৰাইলৰ মাৰ। এইবিলাকৰ লগত দ্বিতীয় চ দিছে বিপৰীত শব্দ লিখিব লাগে। বিপৰীতখিনি ইয়াত লিখি দিয়া হৈছে। বৰ্গীয় যত দিছে এটা শব্দত প্ৰকাশ কৰা যিকোনো দুটাৰ, ইয়াত লিখি দিয়া হৈছে, চোৱা। জ নম্বৰত দিছে যিকোনো দুটা প্ৰত্যয় লগ লাগিছে ভাঙি দেখুৱাব লাগে। ভাৱৰীয়া, বাটৰুৱা, কহাৰ, উতলা। তাৰপিছত 2019 প্ৰশ্ন চোৱা। তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। প্ৰথমটোত সমাহ লিখিব দিছে। পঞ্চাংগুল, যুগভ্ৰষ্ট, শতাব্দী। এইখিনিৰ একেবাৰে গোটেইখিনি ব্যাখ্যাসহ লিখি দিয়া হৈছে। তোমালোকে কোনো চিন্তা কৰিব নালাগে, শিকিলেই হ'ল। খত দিছে যিকোনো দুটা শব্দৰ সন্ধি ভাঙি দিয়া হৈছে। গত দিছে সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। ঘত দিছে নত্যবিধি সত্যবিধিৰ কাৰণ লিখিব লাগে। স্পষ্ট, ঘণ্টা, কৃষ্ণ। তাৰপিছত ঙ নম্বৰত দিছে যথাস্থানত যতিচিহ্ন বহুৱাব লাগে। প্ৰথম চত দিছে অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰিব লাগে। জয়দেউ কাকতি, 19ত বাহ বলা, ঠেৰু চিঙা। এইবিলাকৰ বাক্য ৰচনা কৰি দিয়া হৈছে।
তোমালোকে চাই শিকিবা ভালকে। তাৰপিছত আকৌ বিপৰীতাৰ্থক শব্দ আহিছে, এটা শব্দত প্ৰকাশ কৰা লিখিব দিছে। তাৰপিছত প্ৰত্যয় কি প্ৰত্যয় যোগ হৈছে নাম লিখিব দিছে। এইবিলাক 2020 প্ৰশ্ন কাকতৰ যিখিনি আছে এইখিনি ইয়াত কৰি দিয়া হৈছে। 2020 সমাহ আহিছে, সন্ধি ভাঙা আহিছে। তাৰপিছত নত্যবিধি সত্যবিধি আহিছে। সেম প্ৰশ্ন আহিব তেনেকুৱাকে এইবাৰৰ পৰীক্ষাত তোমালোক সকলোৱে ভালকে লিখিব লাগিব। উত্তৰবিলাক কেনেকে কৰিব লাগে তাৰ নমুনা ইয়াত দেখাই দিছোঁ, তোমালোকে উত্তৰ কৰিবা। আৰু ইয়াৰ উপৰিও যদি কিবা ইয়াত চোৱা, দ্বিতীয় সৰল বাক্য, মিশ্ৰ বাক্য আৰু যৌগিক বাক্য কাক বোলে প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া, ইয়াৰ লিখি উদাহৰণ দি দিয়া হৈছে। এনেকৈও আহিব পাৰে, গতিকে যাতে তোমালোকৰ ভুল নহয় তোমালোকে তাৰ চিন্তা কৰিবা, ভালকৈ শিকিবা। তাৰপিছত বাক্য ৰচনা দিছে আকৌ কাণ হৰালি মাৰ, চকুৰ কুটা, দাঁতৰ শাল, জয়দেউ কাকুতি। সেইখিনিৰ লগত আকৌ 2021 যিটো স্পেচিয়েল এক্সাম হৈছিল সেই স্পেচিয়েল এক্সামৰ কুৱেশ্যন পেপাৰটো ইয়াত ছল্ভ কৰি দিয়া হৈছে। চোৱা, ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন থাকিব পাৰে। তাৰপিছত তোমালোকে আকৌ চোৱা, এইটো স্পেচিয়েল এক্সামৰ প্ৰশ্ন কাকত। এই প্ৰশ্ন কাকতৰ পৰা তোমালোকে শিকিব লাগিব। এটা শব্দত প্ৰকাশ কৰা আহিছে এইটো। তাৰপিছত সৰল বাক্যলৈ পৰিৱৰ্তন কৰা আহিছে। আৰু কি একেবাৰে ছেম প্ৰশ্নই আছিল যে বাটে পোৱালি মেলা বাক্য ৰচনা কৰিব দিছে। আলাহৰ লাৰু বাক্য শুদ্ধকৈ লিখিব দিছে। সমাৰ্থক শব্দ লিখিব দিছে। এই গোটেইখিনি তোমালোকক কৰি দিয়া হৈছে, তোমালোকে কোনো চিন্তা কৰিব নালাগে। তাৰপিছত আধুনিক ৰূপ লিখিব দিছে, পোহাইলো, খেৰি, কটা, হতিয়া। তাৰপিছত আকৌ 2021 যিটো স্পেচিয়েল এক্সাম আছিল সেই স্পেচিয়েল এক্সামৰ কুৱেশ্যন পেপাৰ ইয়াত দিয়া হৈছে। তোমালোকে গোটেইখিনি ভিডিঅ'ত চাই যাবা। মই গোটেইখিনি পঢ়ি দিব পৰা নাই, ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব কাৰণে। তাৰপিছত 2020 যিটো এক্সাম আছিল সেইটোৰো প্ৰশ্ন দিয়া হৈছে। এইবিলাক স্পেচিয়েল এক্সামৰ কুৱেশ্যন, এই গোটেইখিনি তোমালোকে চাব লাগিব। ইয়াৰ লগত তোমালোকৰ কাৰণে শেষৰ ফালে আৰু বস্তু আছে যিখিনি তোমালোকৰ পৰীক্ষাত কমন পৰিব। এইটো 2019 এইখিনি 19ত আহিছিল। উপসৰ্গ, অনুসৰ্গ, এইবিলাক আধুনিক ৰূপ লিখিব দিছে, বাক্য শুদ্ধকৈ লিখিব দিছে। এইবিলাক তোমালোকৰ পৰীক্ষাত আহিয়ে থাকে। সমাৰ্থক শব্দ 2017ত আধুনিক ৰূপ লিখিব দিছে যিখিনি, এইখিনি ইয়াত দিয়া হ'ল। আকৌ বাক্য শুদ্ধকৈ লিখিব দিছে, উপসৰ্গৰ ব্যৱহাৰ লিখিব দিছে, সমাৰ্থক শব্দ লিখিব দিছে। তাৰ লগত আৰু আছে, তোমালোকে চাবা। এইটো বাক্য শুদ্ধকৈ লিখিব দিছে, উপসৰ্গ আৰু অনুসৰ্গৰ সূত্ৰ লিখি উদাহৰণ দিব দিছে। এইবিলাক শিকিবা, তোমালোকৰ পৰীক্ষাত আহিব পাৰে উপসৰ্গ আৰু অনুসৰ্গৰ। তাৰপিছত অথবা দিছে, উপসৰ্গ কাক বোলে এটা উদাহৰণ দি বাক্যত প্ৰয়োগ কৰি দেখুওৱা, এইখিনি। তাৰপিছত তোমালোকৰ সমাৰ্থক শব্দ আহিছে। তাৰ লগত 2015 চনৰ প্ৰশ্ন কাকত চোৱা, এইটোত শব্দ দুটা আহিব। তোমালোকক ভুল বাক্যৰ শুধৰণি দিছে, অৰ্থ লিখিব দিছে, অনুসৰ্গ ব্যৱহাৰ কৰি শব্দ লিখিব দিছে, বাক্য লিখিব দিছে, সমাৰ্থক শব্দ দিছে, আধুনিক ৰূপ লিখিব দিছে। চোৱা, গোটেইখিনি মই তোমালোকক কৰি দি আছোঁ। ইয়াৰ লগত আবেদন লিখন, তোমালোকৰ এই আবেদন লিখন তোমালোকে শিকিবা, পৰীক্ষাত আহিব। অনুপস্থিতিৰ কাৰণ দৰ্শাই আবেদন লিখিব লাগে, এইটো তোমালোকক লিখি দিয়া হৈছে। এইখিনি গোটেইখিনি ভালকৈ শিকিবা। আবেদন তোমালোকৰ পৰীক্ষাত আহিবই, গতিকে তোমালোকে শিকা 4 নম্বৰ এটা পাবা ইয়াৰ পৰা। তাৰপিছত আৰু এটা দিয়া হৈছে, 2020ত আহিছে। তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ খেল ধেমালিৰ অধিক সা সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদক সম্পাদিকা হিচাপে এখন আবেদন লিখা। অথবা আকৌ দিছে, তোমাৰ বিদ্যালয়ৰ বহিঃবিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি খেল বিভাগৰ সম্পাদক বা সম্পাদিকা হিচাপে এখনি আবেদন লিখা। এইখিনি তোমালোকে আবেদনত চাব লাগিব। এইটো লিখি দিয়া হৈছে, তোমালোকে ভালকৈ চাই লৈ শিকিবা। ইয়াত 4 নম্বৰ থাকে তোমালোকৰ। তাৰ পিছৰ আবেদনটো আকৌ দিয়া হৈছে, তোমাৰ পুথিভঁৰালৰ অভাৱ বিদ্যালয়ত, তাৰ কাৰণে তুমি
অধ্যক্ষলৈ এখন আবেদন লিখা। এইটো তোমালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। আবেদন কিন্তু এইবাৰৰ পৰীক্ষাত ইয়াৰ পৰাই কমন পৰিব। তোমালোকে শিকিবই লাগিব, কিন্তু মনত ৰাখিবা। এইখিনি 2017 আহিছে যে তোমাৰ শিক্ষানুষ্ঠানৰ কাষতে থকা স্থানীয় সংঘই এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি সেই অঞ্চলৰ কিছু সংখ্যক অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকক সম্বৰ্ধনা জনাব। সেই সভাত উপস্থিত থাকিবলৈ চতুৰ্থ গ্ৰন্থৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ বা প্ৰধানলৈ আবেদন লিখা। এইটো তোমালোকে চাব পাৰা। সকলো ধৰণৰ আবেদন কেনেকৈ লিখিব পাৰি ইয়াত এটা প্ৰচেষ্টা দেখুওৱা হৈছে। তোমালোকে ভালকে শিকিবা। 2016 আহিছে। তুমি পঢ়ি অহা প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা। এই সভাত উপস্থিত থাকিবলৈ চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ প্ৰধান শিক্ষকলৈ এখনি আবেদন লিখা। এইটো আহিছে 2016 চনত। তাৰপিছত এইটো তোমালোকে শিকিবা। আৰু আছে যিখিনি তোমালোকৰ আহিব সম্ভাৱনা আছে গোটেইখিনি দিয়া হৈছে। 2015 চনত আহিছে। অসমীয়া বিষয়ৰ 2-এটা পাঠ তুমি ভালকে বুজি পোৱা নাই। ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষকলৈ এখন আবেদন পত্ৰ লিখা। এইটো তোমালোকক ভালকে লিখি দিয়া হৈছে। ধুনীয়াকে তোমালোকে চাবা। 2014 চনত আহিছে। শিক্ষান্ত পৰীক্ষাৰ আগত তুমি বাস কৰা এলেকাত সঘনাই বিদ্যুৎ কৰ্তনৰ বাবে পঢ়াৰ অসুবিধাৰ কথা জনাই বৰ্তমান সময়ত বিদ্যুৎ কৰ্তন নকৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক এখন আবেদন লিখা। এইটো আবেদন কিন্তু প্ৰতিবেদন নহয়। গতিকে আবেদন এনেকে লিখিব লাগে, তোমালোকক লিখি দিয়া হৈছে। তাৰ পিছৰ প্ৰশ্নটোত তোমালোকে চোৱা। প্ৰতিবেদন লিখন দিছে। তুমি দেখি থকা সমাজৰ যিকোনো এটা কুসংস্কাৰৰ বিষয়ে স্থানীয় বাতৰি কাকতত প্ৰকাশৰ বাবে এখন প্ৰতিবেদন যুগুতোৱা। প্ৰতিবেদন তোমালোকে এইটো চাই ল'বা। প্ৰতিবেদন মানে ইংলিছতে তোমালোকে ৰিপৰ্ট লিখা, সেই ঠিক তেনেকুৱা ধৰণৰ। 2020 চনত দিছে। বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বাট-পথ, দলং আদি নষ্ট হোৱাত সেইবোৰৰ তৎকালীন মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। 2017টো তেনেকুৱাকে আহিছে। ইয়াত চোৱা, তোমালোকক লিখি দিয়া হৈছে। তোমালোকে ইয়াৰ পৰা ভালকে শিকিবা। PDF ডাউনলোড কৰিবা। 2019ত আহিছে। বৰ্তমান অসমৰ বিদ্যালয়বোৰত শিক্ষাৰ পৰিৱেশ কেনে ধৰণৰ উল্লেখ কৰি সেই পৰিৱেশক শীঘ্ৰে অধিক উন্নত কৰিবৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন আবেদন লিখা, প্ৰতিবেদন লিখা। ইয়াত তোমালোকক লিখি দিয়া হৈছে। চাবা। 18ত আহিছে। এইটো আটাইখিনি একেবাৰে 2021-22 যিবোৰ আহিছে সেই গোটেইখিনি তোমালোকক দিয়া হৈছে। তোমালোকে ভালকে চাবা। ইয়াত আছে। PDF তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা, যাৰ যাৰ প্ৰয়োজন হয় তোমালোকক দি দিয়া হ'ব। গতিকে গোটেইখিনি দিয়াৰ কাৰণে ভিডিঅ'টো দীঘলীয়া হৈ যাব পাৰে। গতিকে PDFত তোমালোকে লৈ পঢ়িব পাৰিবা। তাৰ কাৰণে মই গোটেইখিনি আৰু পঢ়ি নিদিলোঁ। কেৱল সেইখিনি নহয়, ইয়াৰ লগত আৰু কি কি অসমীয়া গ্ৰামাৰ আছে বা পৰীক্ষাত আহিব গোটেইখিনি ইয়াত দিয়া হৈছে। এটা ভিডিঅ'ৰ পৰাই তোমালোকে আটাইখিনি কনচেপ্টৰ ধাৰণা কৰিব পাৰিবা। গতিকে সকলোৱে ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ থাকিল। আৰু যাৰ যাৰ PDF লাগে কমেণ্টত গৈ লিংকত ক্লিক কৰা, মই ডাউনলোড কৰিবলৈ পাৰ্মিশ্যন দি দিম। গতিকে আজিৰ ভিডিঅ' ইমানখিনি। তোমালোকৰ পৰীক্ষা যাতে ভাল হয়, ভালকৈ পঢ়ি থাকা, শুভেচ্ছা থাকিল। ধন্যবাদ।